হৰ হৰ মহাদেৱ, জয় শ্ৰী মহাকাল। আজি আমি এটুকুৰা কাৰ্বি আংলং জিলাৰ এটুকুৰা ভিতৰুৱা অঞ্চলত থকা এভাগ স্বয়ম্ভু শিৱলিংগ চাবৰ বাবে গৈছোঁ, দৰ্শন কৰিবলৈ গৈছোঁ। এয়া আমি ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে কৃষ্ণচূড়া আৰু এজাৰ ফুলবিলাকৰ মাজে মাজে গৈ আছোঁ। চাৰিওফালে এতিয়া বসন্তকাল, চাৰিওফালে সেউজীয়াৰ মাজে মাজে গৈ আছোঁ। মাজে মাজে কৃষ্ণচূড়া ফুলবিলাকে সেউজীয়াৰ মাজত ৰঙা হৈ ফুলিছে, দেখিবলৈ বৰ ধুনীয়া লাগিছে। আৰু এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি আগবাঢ়িছোঁ কাৰ্বি আংলং। এয়া কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এলেকা, দলামৰা বুলি কোৱা হয়। ৰাস্তা অলপ বেয়া, চাৰিওফালে চেগুন গছৰ মাজে মাজে ৰাস্তা, অকোৱা পকোৱা ৰাস্তা। সেই অকোৱা পকোৱা ৰাস্তাৰে সেই স্বয়ম্ভু শিৱলিংগ থকা মন্দিৰ ভাগলৈ যোৱা হয়। মই ফটোত দেখিছিলোঁ ভাতৃপ্ৰতিম জিন্তু কুৰ্মীৰ এটা ফেচবুকৰ ফটোত দেখিছিলোঁ, আৰু সেই ফটোত দেখাৰ পিছত সেই মন্দিৰভাগ যাবলৈ, সেই মন্দিৰভাগত দৰ্শন কৰিবলৈ, বাবাক দৰ্শন কৰিবলৈ বৰ ইচ্ছা আছিলে। আৰু লগতে ভাবিলোঁ যে আমাৰ শৈৱ মহাসংঘৰ লগত জড়িত বা অন্যান্য বাবাৰ ভক্তসকলকো এই মন্দিৰভাগ দৰ্শন কৰাওঁ। এক ব্যতিক্ৰমী মন্দিৰ, যিভাগ মন্দিৰ আচলতে মন্দিৰ নহয়, শিলৰ টুকুৰা কেইটামানেই বাবাৰ স্বয়ম্ভু লিংগ হিচাপে প্ৰকাশ হৈছে, আপোনালোকে দেখিবলৈ পাব। আৰু মানুহে কৈছিলে যে সেই শিলগিভাগ সৰু অৱস্থাত আছিলে, আৰু সৰু অৱস্থাৰ পৰা নিজেই ডাঙৰ হৈ এটা বিশাল 3-4 ভাগ শিল হ'ল। এই অঞ্চলটোৱে হ'ল সেই মন্দিৰটো অঞ্চল। চাৰিওফালে গছ গছনি, শূন্যতাৰ মাজত বাবা থাকে। বাবা মানে শূন্য, য'ত সকলো শেষ হয় বাবা তাতে বাবাৰ বিৰাজমান হয়। সেই দোলামৰাৰ সেই বিখ্যাত মন্দিৰভাগ আপোনালোকে চাওক কি ধৰণে সৰু এভাগ শিৱলিংগ আছে, কিন্তু এই যিকেইভাগ মূল পাথৰ আপোনালোকে দেখিবলৈ পাব, সেই পাথৰকেইভাগকে পূজা কৰা হয়। আৰু মানুহে কৈছিলে, স্থানীয় মানুহে কোৱা মতে বা তাৰ আগতে পূজা কৰা পূজাৰী ৰজনীকান্ত কাৰ্ডং ডাঙৰীয়াক আমি যোগাযোগ কৰিছিলোঁ। তেওঁ বিশদভাৱে গোটেই বিষয়খিনি বুজাইছিলে। এই মন্দিৰৰ লগত জড়িত মাহাত্ম্যখিনি আমাক কৈছিলে, কেনেধৰণৰ মাহাত্ম্য এই মন্দিৰত বিৰাজমান। এই যিকেইভাগ কাষত থকা পাথৰ, এই পাথৰকেইভাগ সৰু অৱস্থাত আছিলে। আজিৰ পৰা প্ৰায় 40 বছৰৰ আগতে, 30-40 বছৰৰ আগতে যি দেখিছিলে, আৰু এতিয়া বৰ্তমান এই পাথৰকেইভাগ নিজেই ডাঙৰ হৈ বিশাল আকাৰ ল'লে, আৰু তাতেই বাবাৰ পূজা অৰ্চনা কৰা হয়। আমিও গৈছিলোঁ বাবাৰ পূজা অৰ্চনা কৰিম বুলি। মই ঘৰৰ পৰা গাখীৰ লৈ গৈছিলোঁ, বাবাৰ বাবে এখন বাঘৰ বস্ত্ৰ লৈ গৈছিলোঁ, ফুল, চাকি, ধূপ ইত্যাদি লৈ গৈছিলোঁ। আৰু এনে সুন্দৰ নৈসৰ্গিক পৰিৱেশৰ মাজত, প্ৰাকৃতিক পৰিৱেশৰ মাজত বিৰাজমান বাবাক আমি এনেকেই বাবাৰ বস্ত্ৰৰে, বাঘৰ বস্ত্ৰৰে বাবাক আচ্ছাদন কৰিছোঁ। ফুল, বেলপাত, ধূপ আদি দি বাবাক পূজা অৰ্চনা কৰিছোঁ। বিশেষভাৱে এই মন্দিৰৰ লগত ওচৰৰ 2-4জন ব্যক্তিক যেতিয়া আমি সুধিছিলোঁ, তেওঁলোকেও কৈছিলে যে কাৰ্বি আংলঙৰ ভিতৰুৱা অঞ্চল, তাত বাঘৰ বা হাতীৰ এনেকুৱা ধৰণৰ বিভিন্ন বনৰীয়া জীৱ জন্তুৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ কাৰণেও এই মন্দিৰভাগে মানুহে সেৱা লয়। মানুহৰ গৰু ছাগলী যেতিয়া পাহাৰৰ জংঘলত হেৰাই যায়, তেতিয়া মানুহে সেৱা লয়, আৰু সেৱা ল'লে সেই হেৰুৱা গৰু ছাগলীবিলাক পুনৰ ঘূৰাই পায়। এনেকুৱা ধৰণৰ বিভিন্ন অলৌকিক মাহাত্ম্য এই মন্দিৰৰ লগত জড়িত বুলি স্থানীয় ৰাইজে আমাক বুজাইছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, যে সেইফালে আমি যিমান দেৰি মন্দিৰত থাকিলোঁ, সেইখিনি সময়ত সেইফালেদি যিমান পথাচাৰী গৈছে, ৰাস্তাইদি যিমান মানুহ গৈছে, সকলোৱে এবাৰলৈ হ'লেও মূৰ দোৱাই গৈছে এই মন্দিৰভাগ। অৰ্থাৎ প্ৰত্যেকেই জানে যে এই মন্দিৰভাগ অতি জাগ্ৰত আৰু বাবা বিৰাজমান এক মন্দিৰ।
একেবাৰে নিৰিবিলি পৰিৱেশ, জীৱ জন্তু চৰাই চিৰিকটিৰ কলেৰৱৰ বাহিৰে তাত কোনো ধৰণৰ হাই উৰুমি হুলস্থুল একো শুনিবলৈ পোৱা নাযায়। বহুত জিলিয়ে একেলগে মাতি আছিলে, বহুত চৰাই চিৰিকটিয়ে একেলগে মাতি আছিলে। সেইখিনি সময়ত বৰ ভাল লাগিলে সেইখিনি সময় তাত আদি থাকে। এইভাগ তাৰ ওচৰতে থকা এভাগ গণেশ মন্দিৰ, এই গণেশ বাবাৰ প্ৰতিমা আছে তাত। চাৰিওফালে শিলৰ মাজত আৱেষ্টিত হৈ গণেশ বাবা আছে, এনেকৈ দেখিব পাইছে। যেন কিবা কৈলাশৰ নিচিনা শিলখিনিয়ে কৈলাশৰ নিচিনা এক ৰূপ লোৱা যেন লাগিছিল দেখিবলৈ ওচৰৰ পৰা। এয়া সেইভাগ মন্দিৰ। আকৌ পুনৰ দেখুৱাইছোঁ আপোনালোকক, পিছফালৰ পৰা দেখুৱাইছোঁ মন্দিৰ বাবাৰ সেই স্বয়ম্ভু শিৱলিংগ বিভাগ। ইয়াত হেনো লক্ষ্মীও আছে, সৰস্বতীও আছে বুলি কয়। আমাৰ প্ৰহ্লাদে বাবাৰ অৰ্চনা কৰিছে, বাবাৰ ভক্ত প্ৰহ্লাদ বাবাৰ অৰ্চনা কৰিছে। বাবাৰ ত্ৰিপণ্ডু আঁকিছে সেন্দুৰেৰে। এইবোৰ কাম কৰি বৰ ভাল পায়। ক'ৰবাত গ'লে নিজক বিলীন কৰি দিয়ে মঠ মন্দিৰবিলাকত বৰ ধুনীয়াকৈ সেন্দুৰেৰে, সেইটো অন্য একো বস্তু নাই। তাত দেখা পালোঁ এটা কথা যে সকলোবিলাকতে কিন্তু সেন্দুৰ দিয়া হৈছে, অৰ্থাৎ জনজাতীয় লোকসকলৰ যিটো ৰীতি নীতি সেইমতে ইয়াত কাম কৰা হৈছে। সেন্দুৰৰ বাহিৰে বেলেগ বস্তু, বেলেগ চন্দন বা অন্যান্য ধৰণৰ দেখা পোৱা নগ'ল। জিন্তু কুৰ্মীয়ে কি কয় শুনোচোন আহক। দেখিছে আপোনালোকে স্বয়ম্ভু শিৱলিংগ যি আছে ইয়াত, আমি জনামতে ইয়াৰ স্বয়ম্ভু, ইয়াৰ কোনো মানুহৰ দ্বাৰা নিৰ্মিত নহয়, প্ৰাকৃতিকভাৱে ওলোৱা শিৱলিংগ। সকলোৱে পূজা অৰ্চনা কৰে। এইটো আপোনাৰ যি ডলামৰা যিটো পথ, সেই চাপদ্বীপ ডলামৰা পথৰ কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকাত ৰাস্তাৰ কাষতে মন্দিৰভাগ। সোমবাৰ দিনাখন ইয়াত প্ৰায় পূজা হয় আৰু মহাশিৱৰাত্ৰিও ওচৰৰ মানুহে জনালে যে মহাশিৱৰাত্ৰি বৰ উলহ-মালহেৰে পালন কৰা হয় ইয়াত। আৰু পথৰা যিমান যায় দেখা গৈছে চবেই এবাৰ মূৰ দোৱাই যায়। বাবা স্বয়ং বিৰাজমান ইয়াত। ময়ো আগতো এবাৰ আহিছোঁ, যি সমিত্ৰ গোস্বামী দাদাৰ লগত আজি আহিলোঁ আমি ইয়ালৈ, আহি চালোঁ, পূজা ভাগ কৰিলোঁ। আহিব সকলোৱে, ধন্যবাদ। তাৰ লগত ৰজনীকান্ত কাৰ্ডং ডাঙৰীয়া আছে, যিজনে বহু বছৰ সেই স্বয়ম্ভু শিৱলিংগ থকা কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাৰ সেই মন্দিৰত সেৱা আগবঢ়ালে। গতিকে আমি শুনো তেওঁৰ মুখেৰে, তাৰ মাহাত্ম্য কি, সেই মন্দিৰভাগৰ মহত্ব বা কেতিয়াবা তেওঁ সেৱা আগবঢ়াইছে, আমি তেখেতৰ পৰা জানোচোন আহক। মই বিশেষকৈ জনামতে মোতকৈ আগত কিছু গাঁৱলীয়া মানুহে সেৱা সংস্কাৰ কৰি গৈছিলে। তেতিয়া লিংগটো বহুত চাপৰ আছিলে, এনেকুৱা ধৰণত সেৱা কৰিছিলে। তেওঁলোকে প্ৰমাণ পাবৰ কাৰণে জংঘলত যেতিয়া গৰু ম'হ ছাগলী হৰাইছিলে এৰি দিয়াৰ বাবদ, ঘাঁহ খাবলৈ যোৱাত, তেতিয়া মানে তেওঁলোকে গাখীৰ চাখীৰ ঢালি চাকি বন্তি জ্বলাই আৰাধনা কৰোঁতে তেওঁলোকৰ গৰু ছাগলীবিলাক ঘূৰাই পাইছিলে। ঠিক তেনেকুৱা ধৰণতে মানে বস্তুটো বিশ্বাসলৈ আহিলে। অহাৰ পাছত পূৰ্বপ্ৰথমতে কিছুমান বাহিৰৰ পূজাৰীয়ে বা পণ্ডিতে পূজা কৰি আছিলে, তেতিয়া ময়ো যদিবা অহা যোৱা কৰি আছিলোঁ। তাৰপিছত সেইবিলাকৰ লোভ বেছি বঢ়ি যোৱাত মানুহবিলাক বেছিদিন লাষ্টিং নকৰিছিল। তাৰপিছত যেতিয়াৰ পৰা মই গ'লোঁ তাত, তেতিয়া মই কিছুমান প্ৰমাণ এনেকুৱা পালোঁ। যেতিয়া মই খোজকাঢ়ি গৈ থাকোঁ ঘৰৰ পৰা, পাহাৰ এলেকাত পোৱাৰ লগে লগে হাতী চাতি লগ পালোঁ, এইবিলাক ছাইড হৈ আঁতৰি যায়। আৰু একদিন মই স্বয়ং পানী আনিবলৈ যাওঁতে মোৰ সন্মুখত এজন বাবা মুখামুখি হৈছিলে। সেই সময়ত বাবাজনে নিজে ঠেং দাঙি মোক প্ৰণাম কৰিছিল।
এনেকুৱা কিছুমান মানে মুহূৰ্ত তাত আৰু আছে হা। সেইবিলাক আপোনালোকে তাৰ এতিয়া যিবিলাকে সেৱা কৰি আছে সেইবিলাকক সুধিলে গম পাব। আপুনি কেতিয়াৰ পৰা কিমান চনৰ পৰা তাত? মই এনেই 2000 চনৰ পৰা প্ৰায় 2012-13 চনলৈকে মই সেৱা কৰিছিলোঁ, খোজকাঢ়ি গৈ ঘৰৰ পৰা। আৰু সিমানেই ডাঙৰ আছিল নে সৰু আছিল? সৰুৰ পৰা গৈ গৈ তিমান ডাঙৰ হৈছে। আগতে বহুত সৰু আছিল, বহুত সৰু আছিল শিলভাগ। হয়, শিলভাগ বহুত সৰু আছিলে। যেতিয়াৰ পৰা মই সেৱা কৰিছোঁ দেখোঁতে দেখোঁতে তেনেকুৱা বস্তুটো বাঢ়ি ডাঙৰ হৈছে। আৰু ওচৰত যে গণেশৰ এভাগ মন্দিৰ? হয়, গণেশৰো আছে, তাৰপিছতে বজৰংবলী আছে হা। এই ওপৰত উঠি যোৱাটো সেইটো হ'ল বজৰংবলী। হয়, গৈ পাই যিটো আৰম্ভণিতে পায় সেইটো হ'ল গণেশৰ। হয়, আৰু লগতে মানে শিৱ বাবাই আঁতৰত আছেই ডাঙৰ। তাৰ কাষতে আকৌ লক্ষ্মী মাতাৰ বুলি পেলাই সৰুকৈ ওলাইছে, সেইটো এতিয়া বাঢ়ি গৈ আছে।